33 কোটি দেৱতাৰ বিধায়ক হ'বলৈ সাজু অতুল বৰা। এইবাৰ এমএলএ হলে মই 33 কোটি দেৱতাৰ এমএলএ হ'ম। নিৰ্বাচনী টিকট উৰি উৰি আহিব অতুল বৰালৈ। উৰি উৰি আহি চিলাৰ দৰে টিকেট মোৰ ওপৰতে পৰিব। সমাগত বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে প্ৰতিটো ৰাজনৈতিক দলে। ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিবলৈ টিকট বিচাৰি আবেদন দিছে কেইবাজনো প্ৰাৰ্থীয়ে। নিৰ্বাচনৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে শাসকীয় বিজেপি অগপয়ো। টিকেট পোৱা নোপোৱাক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা কল্পনা। তাৰ মাজতে বৰ্তমানৰ দিছপুৰৰ বিধায়ক অতুল বৰাৰ আত্মবিশ্বাস। অতুল বৰালৈ চিলা উৰাদি উৰি উৰি আহিব নিৰ্বাচনী টিকট। টিকেট পোৱা নোপোৱাটো বিজেপিহে চিন্তা কৰিব কাক দিব লাগে, আৰু মই নিজেইটো অভাৱ মোৰ মানে ভবাতকৈও বেছি মই বিশ্বাসী যে মই আকৌ ইলেকশ্যন খেলিম বিজেপিৰ টিকেটত পদুম ফুলৰ জৰিয়তে, আৰু জয়ী লাভ কৰি আগৰ দৰেই যেনেকৈ কোনোবা দুই এটা চেনেলে হয়তো কাৰোবাৰ নাম কৈ আছে, সেইবোৰ কাৰণবিলাকতো আপুনি জানেই নহয় কি কাৰণত কৈ আছে। দিছপুৰৰ 33 নং দিছপুৰৰ কেণ্ডিডেট যিহেতু মই নিজে ভাবিছোঁ মই এমএলএ হৈয়ে আছোঁ, আৰু এমএলএ আকৌ হোৱাৰ বাবে মই খুব এটা সাংঘাতিক মানে হেৰি কৰিব নালাগে, কৈ ফুৰিব নালাগে, সেইটো নিজে নিজেই মানে উৰি উৰি আহি চিলাৰ দৰে টিকেট মোৰ ওপৰতে পৰিব। বিধায়ক অতুল বৰা এইবাৰ হেনো চিন্তাতহে পৰিছিল দিছপুৰ নে ডিমৰীয়া কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি। কিন্তু ভাগ্য ভাল আছিল অতুল বৰাৰ, সমষ্টি ভাগ হোৱাত হেনো ভাল পাইছে অতুল বৰাই। আৰু মানুহেহে জানিব কাক টিকেট দিলে জিকাত সহজ হ'ব, মানুহে চিন্তা কৰিব। আৰু মই নিজেই নিশ্চিত, কাৰণ ডিমৰীয়া ফালৰ জেগা এলেকাৰ কাৰণে ডিমৰীয়া চিডিকাত হোৱাৰ কাৰণে মই খেলিব নোৱাৰা হ'ব, কাৰণে সোণাপুৰ চন্দ্ৰপুৰ ডিমৰীয়া দহটাম মাৰকাং হহৰা বগীবাৰী মালৈবাৰী এই গোটেই মানুহখিনিয়ে তেতেলীয়া গোটেই মানুহখিনিয়েতো খেতি দুখ পাইছে যে আমি আপোনাক এৰিব লগা হোৱাৰ কাৰণে দুখিত। এচি নোহোৱাহেঁতেনতো মই বিপদতে পৰিলোহেঁতেন, দুটা সমষ্টি কোনটোত খেলিম, কাৰণ সেইখিনি মানুহেতো মোক এই নিদিলেহেঁতেন চাগে। 33 নং বিধানসভা সমষ্টিত দিছপুৰত 33 কোটি দেৱতাৰ মন্দিৰ আছে বাবেই 33 কোটি দেৱতাৰ বিধায়ক হৈ থাকিব অতুল বৰা। 33 নম্বৰটো আগত আছিলে দিছপুৰ 52, এইবাৰ হৈ গ'ল ডিমৰীয়া 34, দিছপুৰ 33 হোৱাৰ কাৰণে মই 33 মানে 33 কোটি দেৱতাৰ আকৌ মন্দিৰটো আমাৰ ইয়াত আছে নৰকাসুৰত, 33 কোটি দেৱতাৰ। মই সেইকাৰণে কৈছোঁ এইবাৰ এমএলএ হ'লে মই 33 কোটি দেৱতাৰ এমএলএ হ'ম। সেইকাৰণে কৈছোঁ মানুহখিনিকে মই যেনিবা দেৱতাই বুলি হেৰি কৰিছোঁ, মানে এটা স্বীকৃতি দিছোঁ যে তেওঁলোকেও দেৱতাই, কাৰণ 33 কোটি দেৱতাৰ মন্দিৰটো অসমত ক'ত আছে মই নাজানো, কিন্তু নৰকাসুৰত আছে। কোনোবাই হেনো অতুল বৰাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বুলি উৰা বাতৰি উলিয়াইছিল। সেই প্ৰশ্ন সাংবাদিকে সোধাত অতুল বৰাই উত্তৰ দিলে, মই খেলিবই নালাগে, টিকেট পামেই যেতিয়া, যিটো মানুহে টিকেট পাবই সি নিদলীয় কিয় ভাবিব, সেইবিলাক ভবাৰ কোনো প্ৰয়োজন নাই নহয়। 10জন থাকক 50জন থাকক, মোৰ কি আহে যায়। এতিয়া নিৰ্বাচনৰ বাবে নেতাৰ এনেবোৰ ভাষণে দিছে বেছ আমোদ। এইবাৰ নিৰ্বাচন খেলিবলৈ দিছপুৰ সমষ্টিৰ পৰা বিধায়ক অতুল বৰাই টিকট পায় নে নাই সেয়াহে হ'ব পিছে লক্ষণীয়। কেমেৰাত কিংকৰৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।